দা বহুত দিন দেখা নাইচোন আমাৰ ক'ৰবাত গৈছিলে নেকি বাৰু মই গৈছিলোঁ বিয়া ঘৰলৈ বিয়া ঘৰতে গৈ মই তাত গৈ বহি আছিলোঁ আৰু জুইৰ ওচৰতে বহি থাকোঁতে তাত মানুহখিনি ক'লে ঢোলটো বজাই দে মই ক'লোঁ এনেকুৱা ঢোলটো মই নবজাওঁ মোৰ ঢোলটো চৌকাৰ ওপৰতে ওলমাই থোৱা আছে যেতিয়া তলত জুইটো জ্বলালে ধোঁঙাটো পালে ৰিং ৰিংকৈ চাউণ্ড কৰে এনেকুৱা ঢোল বজাওঁ জানো পিছতে মানুহখিনি জোৰ জুলুম কৰিলে আৰু উপায় নাই তেতিয়া মই হাতুগাড়ী নতালত যেতিয়া ঢোলটো বজাই দিলোঁ মানুহ ল'ৰাখিনি চব শুই আছিলে খাগৰি বেদনা আছিলে বেদনা ফালি চাইছে কোনে বজাইছে বুলি চাইছে যে আমুক ফলনা বজাইছে পিছততো চোতালত একদম ভৰিত থ'বলৈ জেগা নাই ইমানে নাচিবলৈ মানুহ হৈ গ'ল পিছততো আৰু 3-4টাতো আকুল বাকুল বাউলি হৈ গ'ল মানে মোৰ লগত বিয়া সোমাবলৈ কাৰণে মই তাৰ পৰা যেনে তেনেহে পলাই আহিলোঁ সেই পইচা দিও মানুহে নাপায় আপুনি ফ্ৰী এটা পাওঁতে এৰি থৈ আহিলে যে লৈ আহিব লাগিছিলে ফ্ৰীতে পোৱা নাই নহয় ভণ্টি মই ঢোলৰ মাত শুনাইহে পাইছিলোঁ মই 3-4জনীক আনি মই তাহাঁতৰ পেটখন কেনেকৈ পালিলোহেঁতেন সেইটো কাৰণেহে পলাই আহিলোঁ এতিয়া লাষ্টত গৈ অনাৰ পিছতে মোকে ঢোল বনাই মোকেহে দিব সিহঁতি দুইফালে 2টা দিব সেনেকুৱাকৈ দিব তেতিয়া কি হ'ব মোৰ অৱস্থা